পৰিকল্পিতভাৱে জুবিন গাৰ্গক হত্যা কৰা হৈছিলে বহিৰাষ্ট্ৰলৈ লৈ যোৱা হৈছিলে এটা পৰিকল্পনা কৰিয়ে হত্যাৰ পৰিকল্পনা কৰি বহিৰাষ্ট্ৰলৈ লৈ যোৱা হৈছিলে ইয়ত তন্ময় ফুকন নামৰ এজনে পাৰ্টি এৰেঞ্জ কৰিছিলে কিন্তু তন্ময় ফুকনক সুৰা আনিবলৈ দিয়া নাছিলে সুৰা আনিছিলে সুৰাৰ যোগান ধৰিছিলে জুবিন গাৰ্গৰ বাবে কেৱল সিদ্ধাৰ্থ শৰ্মাই আৰু তাৰ পাছত যেতিয়া সুৰা পান কৰি বা সুৰা সেৱন কৰাৰ পাছত যেতিয়া জুবিন গাৰ্গে সাঁতুৰিবলৈ গৈছিলে সেই সময়ত জুবিন গাৰ্গৰ কিছু সময়ৰ পাছতেই শৰীৰটো নীলা হৈ পৰিছিলে ফেন ওলাইছিলে মুখেদি আৰু যেতিয়া শেখৰজ্যোতি গোস্বামীয়ে সেই কথা কৈছিলে তেতিয়া সিদ্ধাৰ্থ শৰ্মাই কৈছিলে যে হেয়া গেষ্ট্ৰিকৰ বাবেহে ফেন ওলাইছে এনেদৰে সকলোবোৰ ইগনোৰ কৰা হৈছে কাৰণ যেহেতু শেখৰজ্যোতি গোস্বামীৰ যি এতিয়া আচলতে ষ্টেটমেণ্ট সেই ষ্টেটমেণ্ট যি ৰেকৰ্ড কৰা হৈছে সেই ষ্টেটমেণ্টত স্পষ্টকৈ উল্লেখ আছে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বিষপান কৰাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে সেই সকলোবোৰ যদি আচলতে সঁচা হয় সেয়া কিন্তু কি হ'বলৈ গৈ আছে সেয়া কোনেও নাজানে অসমবাসীয়ে আচলতে খুদাই নেৰে সেয়া স্পষ্টকৈ এতিয়া সকলোৰে মনত সেয়াই কথা